যমুনাদাৰী গাঁৱত জঘন্য হত্যাকাণ্ড পুত্ৰই হত্যা কৰিলে পিতৃক কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত তুলসীবিল যমুনাদাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা নিশা দ্ৰব্য কিনাৰ কাৰণে পুত্ৰই টকা বিচৰাত পিতৃয়ে টকা নিদিয়াৰ বাবে পুত্ৰই হত্যা কৰিলে পিতৃক পুত্ৰৰ হাতত হত্যা হোৱা ব্যক্তিগৰাকীৰ নাম নুৰ ইছলাম পুত্ৰ সৰ্বেশ আলীয়ে দেওবাৰে দুপৰীয়া চোকা অস্ত্ৰৰে কুবাই কুবাই হত্যা কৰে পিতৃক উক্ত হত্যাৰ লগত সৰ্বেশ আলীৰ লগতে সানিদুল আলী আৰু সাইদুল আলী জড়িত আছে বুলি আৰক্ষীয়ে জানিব দিয়ে দুখৰ বিষয় যে আজি যমুনাদাৰী গাঁৱত মানে এনেকুৱা এটা হত্যাকাণ্ড হৈছে আমাৰ মানে ভাবিব পৰা নাই মানে পুতেকে বাপক মানে হত্যা কৰিছে ইয়াত মানে হত্যা কৰাৰ কাৰণটো হ'ল মানে নিচা কৰি থাকে ইয়াত মানে ভাং খাই থাকে কোনোবা মদ খাই থাকে খালি এইটো যমুনাদাৰীতে নহয় যমুনাদাৰীতে বহুত এনেকুৱা আছে 10-12জনমান ল'ৰা আছে এনেকুৱা ভাং খাই উদ্ভণ্ডলি কৰি থাকে ৰাতি দিনে এনেকুৱা কৰি থাকে বহুত দুৰ্নীতি কৰি থাকে তো আমাৰ এইখনৰ এই যিটো জাগা ইয়াত মানে ইমান সচেতন মানুহ নাই যে দল সংগঠনক জনাব বা থানাত জনাব এনেকুৱা নকৰাৰ কাৰণে এই ঘটনাটো হৈ গ'ল মই চাওঁ আগন্তুক দিনত এতিয়াৰ পৰা আমাৰ গোটেই ৰাইজ মানে সজাগত হ'ব লাগে আজি যদি এনেকুৱা নিচাযুক্ত মানুহ ক'ৰবাত দেখা পোৱা যায় তেন্তে আমাৰ গাঁৱৰ মানুহবিলাক সজাগতা হৈ গোট খাই তেখেতক ধৰিব লাগে আৰু থানাত গতাই দিব লাগে আৰু খালি বিভিন্ন অঞ্চলত এনেকুৱা হৈ আছে আজিকালি যমুনাদাৰী নহয় গোটেই এৰিয়াত এনেকুৱা ঠাইত এনেকুৱা নিচাযুক্ত নিচা কৰি আছে সেইকাৰণে মই তোৰ এটা অনুৰোধ কৰোঁ গোটেই ৰাইজ এইটো बच्चे करा करा साल अंग मा साल अंग बाबा साल पुलिस स्टेशन নিয়ে যাক মানে আমরা কাক মারবো এটা হ্যাঁ পুলিশ ওটা কিছু দিন দাউদা কাটছে ওই যে বাবা দাদা অনেক টেকনিক কাট পানি কে দিছাল সেজন্য কাটে গেছে বাবা গাছ কাট পানি কে দিছাল কাটে গেছে কত কাটছে মেলা দিন হয়ে গেছে ওই তো তাবিজ করে দিছে তাবিজ তোর হাতে ওটা কি দেখি তাবিজ এটা বাবা কিনা নিয়ে দিছে জিজ্ঞেস করো এটা ওই এনে কারবাতে আইছিলি ভালো বান গিয়া আমি যাই দেখি করে বাবা মরল না তখন আমার মনে হইলো যে এটা বানি আগে বাবা আবার পায় আবে যে বেতে আইছিলি দেখ পানি গাইছি তোর বাপ সুন্দর তুই হলেতে কাঁদা গাড়ি করবা তুই এলে কিছু নিয়ে দেরি করব তো সকাল কিছু না কেউ কিছু করা হবে না এই যে দেখ পানি গাইছি দড়িতে বাঁধা আছে না আর বাইক দুটো আছে না তুলে নিয়ে যাই গিয়া ভেতাল নাই বাইরে এনে দাও আমার সার্ভিস নিউজ ডেস্ক রিপোর্ট মাসমি নিউজ